আজি আমি ৰাভা দিৱসৰ দিনাখনেই আমাৰ ডিমৰীয়া মহাবিদ্যালয়ৰ মহিলা কোষৰ তৰফৰ পৰা এখনি গ্ৰন্থৰ পৰিকল্পনা কৰা হৈছিল আৰু আজি ৰাভা দিৱসৰ দিনাখনে এই গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানটো আয়োজন কৰা হৈছে আৰু গ্ৰন্থখন উন্মোচন কৰিছে বিশিষ্ট সাহিত্যিক ঔপন্যাসিক গল্পকাৰ ডক্টৰ অৰূপা পতংগীয়া কলিতা। গ্ৰন্থখন অস্তিত্ব শীৰ্ষক এই গ্ৰন্থখন নাৰী বিষয়ক আৰু এই নাৰী বিষয়ক গ্ৰন্থখনে গ্ৰন্থখনত ২৪টা গৱেষণাধৰ্মী প্ৰবন্ধ সন্নিৱিষ্ট হৈ আছে আৰু বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ লেখক অধ্যাপক অধ্যাপিকা আৰু গৱেষকে ইয়াতে প্ৰবন্ধ দিছে আৰু লগতে এখন ISBN যুক্ত গ্ৰন্থৰ মাধ্যমেৰে আমি ইয়াতে এটা একাডেমিক কামৰ জৰিয়তে ওমেন চেলটোক আগুৱাই লৈ যাবলৈ বিচাৰিছো। মুখ্য সম্পাদক হিচাপে আৰু লগতে এই গ্ৰন্থখনৰ মোৰ লগতে জড়িত হৈ থকা দুগৰাকী সম্পাদক ডক্টৰ লক্ষ্মী নাথ আৰু মীনাক্ষী বৰুৱাৰ সহযোগত আমি তিনিওগৰাকীৰ প্ৰচেষ্টাত ডিমৰীয়া মহাবিদ্যালয়ৰ মহিলা কোষ কলেজ কৰ্তৃপক্ষ আৰু ডিমৰীয়া মহাবিদ্যালয় শিক্ষক গোটৰ সহযোগত আমি আজি এই দিনটোত এনেকৈ উপস্থিত হ'ব পাৰিছো। ধন্যবাদ। লগত সংগতি ৰাখি আজি আমাৰ মহিলা কোষৰ ফালৰ পৰা এখন অস্তিত্ব নামৰ গ্ৰন্থ উন্মোচন কৰিছো আৰু এই উন্মোচন কৰিছে ডক্টৰ অৰূপা পতংগীয়া কলিতা বাইদেউ আৰু এই সম্পাদকৰ হাত ধৰিছে বিশেষকে ডক্টৰ নিশিকন্ঠা তালুকদাৰ, মীনাক্ষী বৰুৱা আৰু ডক্টৰ লক্ষ্মী নাথে।